মহিলা আইন ছাত্ৰ আজি আপুনি ইয়াত আহি উপস্থিত হৈছে কি ক'ব এই মুহূৰ্তত? ক'বলগীয়া কথাটো এইটোৱে যে চৰকাৰী তদন্তত অসমৰ মানুহ সন্তুষ্ট নহয়। কালি দেখিছোঁ ছিংগাপুৰৰ পৰাও এখন কিবা নোট এটা আহিছে ছিংগাপুৰ গভৰ্ণমেণ্টৰ পৰাও যে প্ৰাথমিক তদন্তত তেওঁলোকে মৃত্যুটো তেনেই স্বাভাৱিক মৃত্যু বুলি ক'ব খুজিছে। ছিংগাপুৰে বাৰু ক'বই, কাৰণ ছিংগাপুৰখন চলি থাকে টুৰিজিমৰ ওপৰত। টুৰিষ্টৰ তাত নিৰাপত্তা নাই বুলি ক'লে ছিংগাপুৰলৈ মানুহ যোৱা কমি যাব, কাৰণ এতিয়া জুবিন দা ৱৰ্ল্ডৰ ফেচবুকৰ নাম্বাৰ 1 ট্ৰেণ্ড, এতিয়া গোটেই পৃথিৱীৰ নাম্বাৰ 1 ট্ৰেণ্ড এতিয়া। তো গতিকে জুবিনদাৰ কথাটোৰ কাৰণে হয়তো ছিংগাপুৰে এইটো মানে আমাৰেই দুখ এনেকুৱা ধৰণে ক'ব পাৰে। সেইকাৰণে মই বাৰম্বাৰ কৈ আছোঁ যে আমাৰ চৰকাৰখনে যিটো তদন্ত কৰিব লাগে সেইটো ছিংগাপুৰ চৰকাৰ নিৰ্ভৰশীল তদন্ত হ'ব নালাগে, বাৰম্বাৰ কৈ আছোঁ। আৰু আমাৰ চৰকাৰখনে যাক তদন্ত কৰিবলৈ দিছে CID বা SIT, এওঁলোকে গৈ বিদেশত তদন্ত কৰিব নোৱাৰে। মই আপোনালোকক বাৰম্বাৰ কৈ আছোঁ, মানুহে ধৰিব পাৰিছে নাই নাজানো, যে বিদেশত হোৱা তদন্ত কৰিবৰ কাৰণে ভাৰতৰ BNSSৰ 208 ছেকশ্যনৰ অধীনত প্ৰথমতে চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ পাৰ্মিশ্যন ল'ব লাগে, নাম্বাৰ 1। নাম্বাৰ 2, BNSSৰ 112 নম্বৰ ধাৰা অনুসৰি যদি ৰিকুৱেষ্ট কৰিব লাগে বিদেশ এখনক, ধৰক ছিংগাপুৰলৈ চিঠি পঠিয়াব লাগে, সেই চিঠিখন আমাৰ কোৰ্টৰ জৰিয়তে পঠিয়াব লাগে। এতিয়া আমাৰ CIDয়ে গৈ চিঠি এখন দিলে ক'ত ছিংগাপুৰ গভৰ্ণমেণ্টে পাত্তা দিব? যেতিয়া কোৰ্টৰ জৰিয়তে চিঠিখন যাব ছিংগাপুৰ কোৰ্টলৈ বা ছিংগাপুৰৰ অথৰিটিলৈ, তেতিয়াহ'লে ছিংগাপুৰ গভৰ্ণমেণ্ট বাধ্য যে আমাৰ তদন্তত সহায় কৰিবই লাগিব, কাৰণ আমাৰ দেশৰ লগত তেওঁলোকৰ এই সম্পৰ্কীয় বুজাবুজিৰ চুক্তি আছে। আনকি তাৰ পৰা মানুহ ধৰাই আনিবৰ কাৰণেও আমাৰ BNSSত স্পষ্টকৈ লিখা আছে 114 নম্বৰ ছেকশ্যনত। তাত 114 নম্বৰ ছেকশ্যনত লিখি থোৱা আছে যে বিদেশৰ পৰা যদি কোনোবা অপৰাধীক আনিব লাগে তেতিয়াহ'লে সেইটো আমাৰ কোৰ্টৰ জৰিয়তে যাব লাগে। এতিয়া সেইবিলাক একোকে কৰা নাই। আমাৰ তদন্তটো দিব লাগিছিলে CBI, তেতিয়া বিদেশত গৈ তদন্তটো ভালকৈ কৰিব পাৰিলেহেঁতেন, সেইটো নাই কৰা। তাৰ পাছত আমি সকলোৱে জানো যে ভাৰতীয় আইন অনুসৰি তদন্ত কৰিবলৈ হ'লে প্লেচ অফ অকাৰেঞ্চত গৈ তদন্ত কৰিব লাগিব, অৰ্থাৎ য'ত ঘটনাটো ঘটিছে তালৈ যাব লাগিব। 2 নম্বৰ, তালৈ গ'লেই নহয়, তাত গৈ স্কেচ মেপ আঁকিব লাগে। আপোনালোকে চাৰ্জশ্বিটখন চাবচোন, কোনোবা এখন চাৰ্জশ্বিট, তাৰ তলত প্ৰথম হেৰিয়াৰ পাছতে ছেকেণ্ড পেজতে স্কেচ মেপখন থাকে। স্কেচ মেপ আঁকিব লাগিব যে আমুকত মানুহজন পৰিছিলে, আমুকৰ পৰা আমুকে উঠাইছিলে, কোনে উঠাইছিলে, কোন কোন আছিলে তেওঁলোকৰ তাত গৈ ষ্টেটমেণ্ট ল'ব লাগিব, কোনে উঠাইছিলে ৰেস্কিউ টিমটোৰ ষ্টেটমেণ্ট ল'ব লাগিব, যিখন গাড়ীত নিছিলে সেইখনৰ ড্ৰাইভাৰ হেণ্ডিমেনৰ মানে এম্বুলেঞ্চৰ ষ্টেটমেণ্ট ল'ব লাগিব। তাৰপিছত যিকেইজনে বুকুত এনেকৈ কৰিছিলে সেইকেইজনৰ ষ্টেটমেণ্ট ল'ব লাগিব, ডাক্তৰৰ ষ্টেটমেণ্ট ল'ব লাগিব, আৰু যে পষ্টমৰ্টেম ৰিপৰ্টটো দিছে ৰিপৰ্ট দিয়া মানুহকেইজনৰো ষ্টেটমেণ্ট ল'ব লাগিব। তেতিয়াহে অপৰাধীৰ শাস্তি হয় ভাৰতীয় আইন অনুসৰি। এতিয়া কি কৰিছে আপোনালোকে নিজে চাওক। সেইকাৰণে অসমৰ মানুহে বুজি উঠিছে যে বিজেপি চৰকাৰে তদন্তটো ঠিকমতে নকৰে। তাতে আকৌ এই আমাৰ কি কয় আমাৰ জুবিনদাৰ মৃত্যুৰ কাৰণে মানে অভিযুক্ত যিকেইজন, এজন ডাইৰেক্টলি বিজেপিৰ সদস্য, তেওঁ কালচাৰেল বিভাগৰ মানুহ আছিলে, আনজন আকৌ একদম RSSৰ হেডজন, কি বুলি কয়, মোহন ভাগৱতৰ লগত একেলগতে ফটো উঠিবলগীয়া মানুহ। আজি দেশখনটো RSSে চলাইছে। মোহন ভাগৱতৰ লগত ফটো উঠা মানুহটোক ক'ত হিমন্ত বিশ্ব শৰ্মাই দিগদাৰ কৰিব পাৰিব? সেইকাৰণে নতুন জেললৈ লৈ গৈছে আৰামত ৰাখিবৰ কাৰণে। সেইকাৰণে জেলত, মই গোটেই জীৱন জেলত থাকিলোঁ, মইতো কোনোদিন মেট্ৰেছ পাই পোৱা নাই। মুখ্যমন্ত্ৰীয়ে চিধাকৈ কৈছে যে তেওঁলোকক মেট্ৰেছ দিয়া হৈছে। মেট্ৰেছ ক'ৰবাত জেলত পায় নেকি? আমাৰ এনেকুৱা ফটা কম্বল এখন দিয়ে, তাৰ ওপৰতহে শুই থাকোঁ আমি, উৰহে খাই খুটুককৈ। এতিয়া তেওঁলোকক নতুন জেল দিছে। জেলখন নতুন দিলে মানে কি আপোনালোকে গম পাইছে নাই? তাত কোনো আৰু কয়দী নাই, গোটেই জেলখনে তেওঁলোকৰ। মুখ্যমন্ত্ৰীয়ে কোৱাৰ নিচিনাকৈ এনেকৈ ৰুমবিলাক ভেটি নথয়, তাত জেলত চবেই খোজকাঢ়ি ফুৰিব পাৰে।
এতিয়া গোটেই জেলখনেই 2টা মানুহৰ হৈ গ'ল, 3টা মানুহৰ হৈ গ'ল। সিহঁতে শান্তিহিতে থাকিব এতিয়া, ঘৰতকৈ এইকেইদিন আৰাম ল'ব সিহঁতি। এতিয়া কথাটো বুজিছে নে নাই? আমি অসমীয়া মানুহে অকল আৱেগত থাকিলে নহ'ব, অকল জুবিন দাক কৈ থাকিলে নহ'ব, অকল জাষ্টিছ জুবিন দা বুলি কৈ থাকিলেও নহ'ব, জাষ্টিছ ফৰ জুবিন গাৰ্গ বুলি কৈ থাকিলেও নহ'ব। আমি চৰকাৰক হেঁচা দিব লাগিব, চৰকাৰক হেঁচা দিব লাগিব। সেইকাৰণে কালিৰ পৰা আমি শিৱসাগৰত ন্যায় সমাৱেশ পাতিছোঁ। ন্যায় সমাৱেশ, অকল গান বাজনাৰ অনুষ্ঠান পতা নাই, অকল ধৰ্মীয় অনুষ্ঠান পতা নাই, লগত ন্যায় সমাৱেশ পাতিছোঁ। তাৰ পৰা হাজাৰ হাজাৰ মানুহে শ্লোগান দি কৈছে যে আমাক ন্যায় লাগিব। কাইলৈ আমি গুৱাহাটীত পাতিছোঁ, গুৱাহাটীৰ দীঘলী পুখুৰীৰ পাৰত হাজাৰ হাজাৰ মানুহ কাইলৈ দীঘলী পুখুৰীৰ পাৰতো উপস্থিত হ'ব। মই অসমৰ সকলো ৰাইজকে দীঘলী পুখুৰীৰ পাৰলৈ কাইলৈ আহিবলৈ অনুৰোধ জনাইছোঁ। কাইলৈ আমি হাজাৰ হাজাৰ মানুহে দীঘলী পুখুৰীৰ পাৰত ন্যায় সমাৱেশত ক'ম যে চৰকাৰৰ প্ৰতি ৰাইজ অসন্তুষ্ট, চৰকাৰে ন্যায় দিবৰ কাৰণে ভালকৈ ব্যৱস্থা ল'ব লাগে। আৰু হিমন্ত বিশ্ব শৰ্মাই যিবিলাক কথা কৈ আছে তেওঁ মুখখন চিলাই দিব লাগে। তেওঁ এনেকুৱা আল্টু ফাল্টু কথাবিলাক কৈ থাকিব নালাগে। তেওঁ একদম আমাৰ জুবিন দাক লৈ খেলা কৰিছে। আৰু কালিৰ পৰা বিজেপিয়ে যিটো ময়ো জুবিন আমিও জুবিন এই বুলি যে কৈছে, একদম পৃথিৱীৰ চোৰকেইটাই যদি নিজকে জুবিন বুলি কয় মই মানিম নেকি কওক আপোনালোকে? পৃথিৱীৰ চোৰ জুবিন দাই নিজে কৈ গৈছে তহঁতি পলিটিক্স নকৰিবি বুলি। জুবিন দাই নিজে কৈ গৈছে যে মই শব্দটো ক'বলৈ বেয়া পাওঁ, তথাপি জুবিন দাই কয় ঘেণ্টাও মই সৰ্বানন্দ সোণোৱাল আৰু হিমন্তক কেয়াৰ নকৰোঁ বুলি কৈ গৈছে। এই 2টা মানুহ বেয়া মানুহ বুলি জুবিন দাই নিজে কৈ গৈছে। আপোনালোকে নিজে টিভিত চাওক, নিজে চাওক, এতিয়াও আপোনালোকে চাওক। আৰু কৈ গৈছে যে এইটো বিজেপি পাৰ্টিটো কি পাৰ্টি বুলি কৈ গৈছে, কিবা এটা পাৰ্টি, বৰ বেয়া শব্দ এটা কৈ গৈছে, বটলা পাৰ্টি বুলি কৈ গৈছে, বটলা। জুবিন দাই আপোনালোকে সকলোৱে জানে যে কলকুৱেল লেংগুৱেজ ইউজ কৰে। কলকুৱেল লেংগুৱেজ মানে মানুহে যি ভাষাত কথা কয় সেইটো ভাষাত, একদম বিৰাট আৰু একদম ধনী মানুহৰ নিচিনাকৈ সুৰ লগাই মানে এৰিষ্টকেট ভাষাত কথা নকয়। তেওঁ একদম গাঁৱৰ মানুহে যেনেকৈ কথা কয়, ডেকা ল'ৰাই যেনেকৈ কথা কয় তেনেকৈ বটলা বুলি কয়নে নাই? গাঁও ডেকা ল'ৰাটোৱে কৈছে এইটো এটা বটলা পাৰ্টি, এইটোক ভোট নিদিব। গতিকে জুবিন গাৰ্গক ক'ত ওপৰলৈ উঠিবলৈ দিব, ক'ত জুবিন গাৰ্গৰ ন্যায় দিব? পাৰিলে চবকে মাৰপিট কেনেকৈ কৰিছে আপোনালোকে দেখিছেনে নাই? যিবিলাকে ন্যায় বিচাৰিছে তাক পিটন দিছে, আৰু যিবিলাকে মাৰিছে বা মৰাৰ কাৰণে ঠেলি দিছে সেইবিলাকক একদম ধুনীয়াকৈ ৰাখিছে। গতিকে এই চৰকাৰখনৰ পৰা ন্যায় নাপাওঁ। কোনোবাই ভাল পালে বেয়া পালেও যদি জুবিন গাৰ্গ ন্যায় লাগে তেতিয়াহ'লে এই বিজেপিক হেঁচা দিব লাগিব, ইয়াৰ বিৰুদ্ধে প্ৰতিবাদ কৰিব লাগিব। হিমন্ত বিশ্ব শৰ্মাক মুখখন বন্ধ কৰিবলৈ ক'ব লাগিব। আৰু হিমন্ত বিশ্ব শৰ্মাক পাৰিলেতো আঁতৰাবই লাগে। তুমি আঁতৰাহে, তুমি নোৱাৰাহে, বৰ বেছি গণ্ডগোল কৰিছা এই বুলি ক'ব লাগে। ধন্যবাদ।